আজি এই মৰাণ ইণ্টাৰনেশ্যনেল গেষ্ট হাউচত যি আমাৰ একতা যাত্ৰাৰ অনুষ্ঠানৰ আজি এই কাৰ্যসূচী চলাই নিবৰ কাৰণে আমাৰ হেল্ল' CW জোৱান ডিভিজনৰ সন্মান আমাৰ আকাশ চৌধাৰ অতি মৰমৰ সন্মানীয় দেৱানন্দ মিলি ডাঙৰীয়া, সম্পাদক পংকজ গগৈ ডাঙৰীয়া, উপসভাপতি তপন গগৈ ডাঙৰীয়া, সহকাৰী আমাৰ কেজিআৰ দিব্যজ্যোতি শৰ্মা ডাঙৰীয়া, লগতে আমাৰ সহকাৰী সম্পাদকসকল ৰাজুপাল ডাঙৰীয়া আছে আৰু আমাৰ কাৰ্যনিৰ্বাহকৰ যিখন আমাৰ CW কাৰ্যনিৰ্বাহক সকলো বিষয়ববীয়া উপদেষ্টা পৰামৰ্শদাতাসকল আৰু মোৰ সন্মুখত আসন গ্ৰহণ কৰি থকা যোৰহাট ডিভিজনৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আপোনালোকে ডিগবৈ, ৰাহাকটীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট ব্ৰাঞ্চৰ বিভিন্ন পৰ্যায়ৰ গোলাঘাট যিটো আমি 20টা ব্ৰাঞ্চত আমি একেলগে নাম ল'ব কাৰণে অসুবিধা, বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে আহিছে, আপোনালোকে আমন্ত্ৰণ কৰিছে। তাৰ বাবে লগতে আমাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল সকলোকে মোৰ তৰফৰ পৰা পোনপ্ৰথমে আদৰণি ভাষণত আপোনালোকক শ্ৰদ্ধা সেৱা আগবঢ়াইছো। ইয়াৰ লগে লগে আজি আপোনালোকক এই মৰাণ অঞ্চললৈ আপোনালোকক আদৰণি জনাইছো। বিশেষভাৱে আজি একতাৰ যাত্ৰা যোগেদি আজি আমাৰ যেহেতু চিয়ালা এটা ডাঙৰ চেনেল হৈ গৈ আছে, মই নিজে আজি 3 বছৰ হৈছেহে, কিন্তু ইয়াৰ পৰা কি লাভ হয়, কি লোকচান, কেনেকৈ আমি উন্নতি কৰিব পাৰোঁ, এইখিনি বিশদভাৱে আপোনালোকৰ আজি একতা যাত্ৰা যোগেদি আমাৰ সভাপতি সম্পাদকসকল আছে, আপোনালোকক অৱগত কৰিব। উপযুক্ত আমাৰ সন্মানীয় ব্যক্তিসকলক আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় ব্যক্তিসকলক আমন্ত্ৰণ কৰিছে, কণ্টেক্ট পেছতে উপস্থিত হ'ব। তেওঁলোকৰ পৰা আপোনালোকে খুব লাভ হ'ব বুলি ভাবোঁ। এই একতাৰ যাত্ৰা যোগেদি অনাগত দিনত সকলোৱে আপোনালোকৰ যি অৰ্থ উপাৰ্জনৰ কাৰণে আন মন কৰিবৰ কাৰণে যিহেতু আহিছে, সকলো যাতে ভাল হওক সেইটোৱে কামনা কৰিছোঁ। ইয়াৰ লগে লগে ইয়াত এটা সুন্দৰ পৰিৱেশে আপোনালোকে সুস্থ মনেৰে সুস্থ বাতাবৰণ লৈ সকলোৱে কিবা এটা যাতে ইয়াৰ পৰা আজিৰ পৰা যাতে আপোনালোকে চিয়ালাই জন্ম লভিছোঁ, এই চিয়ালাই সন্মানীয় পদত যাতে আপোনালোকে জন্ম লভিছোঁ বুলি ভাবি আপোনালোকে অনাগত দিনত কিবা এটা আকাংক্ষা লৈ যাতে আপোনালোকে এই কাৰ্যসূচী যোগেদি এই সভাগৃহৰ যোগেদি আপোনালোকে লৈ যায়, তাৰে আহ্বান জনাই সকলোৱে এই মঞ্চত এই সন্মুখত আসন গ্ৰহণ কৰি থকা প্ৰতিজন ব্যক্তি সুস্বাস্থ্যৱান হওক, স্বাস্থ্যৱান হওক, ইয়াকে আশা কৰি সকলোকে আদৰণি জনাই আপোনালোকে সভাখন সভাংগঠন কৰি তোলক বুলি আশা কৰি মোৰ এই আদৰণি ভাষণত আপোনালোকক বক্তব্য আগবঢ়ালোঁ। ধন্যবাদ। জয় গো CW।